যে কোথায় গেল ধর্ম নিরপেক্ষ, কোথায় গেল সংবিধান, কোথায় গেল সব ধর্মের সম অধিকার, কোথায় গেল? এটা যদি আপনারা প্রতিবাদ করতে না পারে তাহলে আগামীকাল আপনারা এইখানে সম্মান সহকারে বাঁচি থাকবে না। আজকে আপনারা জানেন, আপনারা এখানে তো ভাগ্যবান, এইখানে আপনারা কোনো ইভিকশন হয়নি। আমাদের তৃণমূল কংগ্রেস 2 বছর সারা আসামে যেগুলি থেকে ইভিকশন হয়েছে, আজ অনেকটা জায়গায় ওই গরুখুটি বলুন, ওই শীতলমারি সর বলুন, জনিয়া বলুন, এই অনেকটা সর সাপড়িতে যেগুলি সংখ্যালঘু লোক আছে, এই সংখ্যালঘু লোকেরা আজ 100 বছর 150 বছর সেখানে বসবাস করছে, খেতি করছে, মাটির পাত্তা পেয়েছে, মাটির। বন্ধুগণ, আপনাকে জানে যে কেবল সিমানেই নহয়, হিমন্ত বিশ্ব আৰু কি কৈছে যে গুৱাহাটীত আমাৰ মুছলমান ল'ৰা, মিয়া ল'ৰা কি কৰে, ৰিক্সা চলায়, অটো চলায়, মিস্ত্রি কাম কৰে, পাচলি বিক্রি করে, মাছ বিক্রি করে, খড়ি বিক্রি করে, ছোট ছোট দোকান দিয়ে কাম কৰি খাতি খাইছে। কিন্তু সেইগুলি কি বুলি কৈছে, কি কৈছে যে মই 6 মাহৰ ভিতৰত গুৱাহাটীৰ পৰা মিয়া চাফা কৰি দিম। বলেছে কি না? এটা মনে আছে কি না? আপনারা ভুলবে না, এইগুলি কথা ভুলবে না। এইটাই সুযোগ এসেছে, এমন এখন এই কথার জবাব দেওয়ার একটাই সুযোগ এসেছে, সেইটা হচ্ছে আগামী 7 মে তারিখ। আপনারা এখন বললে হিমন্ত শুনবেন না, মোদী শুনবেন না, কেন? তার সঙ্গে পাওয়ার আছে, টাকা আছে, মিলিটারি। গৌৰীশংকৰ শৰণীয়া তেখেতৰ হৈ আমাৰ কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্ত তেখেতৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলি আছে। আৰু তাৰে এটা অংশ হিচাপে আজি এই চিমলো টাপুত আমাৰ এইখন এখন জনসভা হৈছে। আৰু এই সভাত আপোনালোকে দেখিছে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজে আহি ইয়াত সহযোগ কৰিছে। আৰু ৰাইজৰ যিটো উৎসাহ উদ্দীপনা আমি দেখিছোঁ, ৰাইজে এইবাৰ তৃণমূল কংগ্ৰেছক ৰাইজে বিচাৰিছে, আৰু সেইটোৱেই হৈছে আজি সভাৰ মূল। কিন্তু UPPL NDA গোটৰ হৈ পেলাই বিভিন্ন অঞ্চলত মুছলিম ভোটৰ কাৰণে, সংখ্যালঘু ভোটৰ কাৰণে উঠিবই লাগিছে, কি ক'ব? মানে এইটো তেওঁলোকৰ এইটো হৈছে দুমুখীয়া নীতি। তেওঁলোকে অলৰেডি ঘৃণা সৃষ্টি কৰি দিলে। এতিয়া তেওঁলোকে ভোট দিলে ভোটৰ কাৰণে লাগে। তেওঁলোকৰ কথা হ'ল মিয়া মানুহক অকল ভোট দিবৰ কাৰণে লাগে, তাৰ বাহিৰে বেলেগ নালাগে। ৰাইজে এইটো সিদ্ধান্ত ল'ব লাগে, কাৰণ তেওঁলোকে সংবিধান উলংঘা কৰিছে। সংবিধানত তেওঁলোকে এনেকুৱাকৈ ধৰ্মৰ বিৰুদ্ধে ঘৃণা সৃষ্টি কৰাটো এটা অপৰাধ, আইন বিৰুদ্ধ কথা। কিন্তু তেওঁলোকে সেইটো কৰিছে, কেৱল তেওঁলোকে ৰাজনীতি আপোনাৰ মেৰুকৰণৰ স্বাৰ্থত তেওঁলোকে উগ্ৰ সাম্প্ৰদায়িকতাবাদ ৰাজনীতি কৰিছে। ইয়াৰ যোগ্য প্ৰত্যুত্তৰ ৰাইজে এইবাৰ 7 মে তাৰিখে কোকৰাঝাৰৰ ৰাইজে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব। ভাবুকি দিছে বা প্ৰহাৰ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে, এই সন্দৰ্ভত আপুনি কি ক'ব স্যাৰ? এই সন্দৰ্ভত হৈছে তেওঁলোকৰ DNA-তেই আছে। আপোনালোকে জানে তেওঁলোকৰ জন্মই বন্দুক লৈ হৈছে। তেওঁলোকেতো আপোনাৰ কিমান মানুহক মাৰিলে, আগতে বন্দুক লৈ কিমান ঘৰ জ্বলালে, কিমান মানুহ মাৰিলে। গতিকে তেওঁলোকৰ তেজত এইটো আছেই। আৰু সেইকাৰণে তেওঁলোকে এই ধৰণৰ ভাবুকি গণতান্ত্ৰিক দেশত আজি অকল তেনেকুৱা এটা ভাবুকি নে, বহুত ঠাইত তেওঁলোকে ভাবুকি দি আজি দেশৰ আজি গণতন্ত্ৰ তেওঁলোকে বিপন্ন কৰিছে। গতিকে আমি সেইকাৰণে ৰাইজক আহ্বান জনাইছোঁ যে এনেকুৱা ভাবুকিবিলাকৰ বিপৰীতে ৰাইজে গণতন্ত্ৰ শক্তিশালী কৰিব লাগে। গণতন্ত্ৰ যাতে অক্ষুণ্ণ থাকে, তাৰ কাৰণে ৰাইজে একলগে তৃণমূল কংগ্ৰেছক ভোট দিব লাগে। স্যাৰ, আৰু এটা এইবিলাক হৈছে এটা মানুহক, তেওঁলোকৰ নেচাৰটোৱে হৈছে মানুহক বুৰ্বক বনোৱা। তেওঁলোকে ভাবে মানুহবিলাক বুৰ্বক, এইবিলাক কিন্তু তেওঁলোকে জনা নাই মানুহ যে আজিকালি কিমান মানে কনচিয়াছ, কিমান সচেতন। তেওঁলোকে সপোন দেখিছে, দেখি থাকক, জিকি পেলা দেখুৱাওক। ৰাইজে তেওঁলোকক সেই লুটিবৰ কাৰণে তেওঁলোকে মন্ত্ৰী কিহলৈ হ'ব বিচাৰিছে? লুটিবলৈ হ'ব বিচাৰিছে। ৰাইজক লুটিবলৈ অলৰেডি লুটিছে আৰু লুটিব লাগে। গতিকে ৰাইজে কিন্তু এইবাৰ লুটিবলৈ নিদিয়ে। ৰাইজে তাৰ সঠিক প্ৰতিনিধি ৰাইজে নিৰ্বাচন কৰিব। চেষ্টা চলি আছে, আমি তেখেতৰ লগত যোগাযোগ কৰি আছোঁ। কিন্তু আপুনি জানে বেংগলত 42টা চিট, আৰু বিজেপিয়ে যেনেধৰণৰ তাত সন্ত্ৰাস সৃষ্টি কৰিছে, গোটেই চেণ্ট্ৰেল ফ'ৰ্চ নমাই দিছে, চব CRPF মিলিটাৰী নমাই দিছে তাত মানুহক ভয় খুৱাবলৈ। গতিকে সেইকাৰণে দিদি তাত খুব সাংঘাতিক ধৰণে ব্যস্ত আছে। তথাপিও তাৰ মাজতে তেখেত আহিব বুলি আমি আশা কৰি আছোঁ। আমি বাৰম্বাৰ নিমন্ত্ৰণ দি আছোঁ।
আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909